যোৱা কেইটামান দিনৰ পৰা মহেন্দ্ৰ সিং ধোনীৰ এটা ফেচবুক পোষ্ট বহুত বেছি ভাইৰাল হৈ থকা দেখা গৈছে আৰু হে ফেচবুক পোষ্টত মহেন্দ্ৰ সিং ধোনীয়ে উল্লেখ কৰিছে যে এটা নতুন দল তেখেতে খুলিব কি দল খুলিব সেই বিষয়ে কিন্তু এতিয়ালৈকে গম পোৱা নাই কিন্তু বহুতো ডাঙৰ ডাঙৰ নিউজ চেনেলে যি কৈ আছে যে আইপিএলৰ এটা নতুন দল মহেন্দ্ৰ সিং ধোনীয়ে খুলিবলৈ গৈ আছে বা অসম ক্ৰিকেট দল হয়তো আইপিএল দলত এবাৰ অন্তৰ্ভুক্ত হ'ব মহেন্দ্ৰ সিং ধোনীৰ হেতুৱে নতুন দল হ'ব এনেকুৱা বিভিন্ন ধৰণৰ খবৰ বহুতো অসমৰ নিউজ চেনেলে দি থকা দেখা গৈছে গতিকে যোৱা কেইদিনমানৰ পৰা একেৰাহে মোক বহুতে কমেন্ট কৰি সুধি আছিল যে কেনেবাকৈ আমাৰ অসমৰ দল হ'ব নেকি আইপিএলত মহেন্দ্ৰ সিং ধোনীয়ে অসমৰ ফালে চাইছে নেকি ধোনীৰ আইপিএল দল হ'ব নেকি এনেকুৱা বিভিন্ন ধৰণৰ কমেন্ট মোৰ হাতলৈ আহি আছিল গতিকে আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই বিতংভাৱে জনাবলৈ গৈ আছো যে কি আচলতে মহেন্দ্ৰ সিং ধোনীয়ে সঁচাকৈয়ে আইপিএলত দল কিনিবলৈ গৈ আছে নেকি তেখেত মালিক হ'বলৈ গৈ আছে নেকি তেখেতৰ প্ৰমোচন হ'বলৈ গৈ আছে নেকি হে সবিশেষ আজিৰ এই ভিডিঅ'টোত আপোনালোকক বিতংভাৱে জনাই যাম আৰু যিবিলাক নিউজ বৰ্তমান সময়ত ওলাই আছে হে নিউজ বিলাক ফেক হয় নে ৰিয়েল হয় হেতু আপোনালোকক জনাই দিম কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু মই এতিয়া আহিছো আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ প্ৰথম কথা মহেন্দ্ৰ সিং ধোনীয়ে হয় ফেচবুক পোষ্ট কৰিছিলে আপোনালোকক মই হে পোষ্টটো দেখাই দিম কি তেখেতে লিখিছে আপোনালোকে নিজে পঢ়ি ল'ব যিসকলে ইংলিছটো বুজি নাপায় ইংৰাজী বুজি নাপায় তেওঁলোকে বেলেগক সুধি হলো গম পাব যে কি ক'বলৈ বিচাৰিছে মই ইমানকৈ কৈ নাথাকো কিন্তু এটা কথা স্পষ্ট যে তেখেতে কিবা এটা নতুন কৰিবলৈ গৈ আছে বা নতুন কিবা এটা দল হয়তো তেখেতে খুলিবলৈ গৈ আছে কিন্তু কোনো এটো মন কৰা নাই যে মহেন্দ্ৰ সিং ধোনীয়ে যেটো পোষ্ট কৰিছে হে পোষ্টটোত এটা গাড়ী কোম্পানীৰ তেখেতে টেগ কৰিছে মই আপোনালোকক লাহেকৈ দেখাব বিচাৰিম হে গাড়ী কোম্পানীটোৰ নাম কি হয় হেতু আপোনালোকক মই স্ক্ৰীনত দেখাই আছো আৰু হে গাড়ীৰ কোম্পানীটো যেতিয়া তেখেতে টেগ কৰিছে তাৰ পৰা আমি এটা কথা স্পষ্টভাৱে ক'ব পাৰো যে হয় নিশ্চিতভাৱে মহেন্দ্ৰ সিং ধোনীয়ে কোনোবা এটা নহয় কোনোবা এটা ক্ষেত্ৰত বা কোনোবা এটা ফিল্ডত হয়তো হে গাড়ী কোম্পানীটোৰ সৈতে পাৰ্টনাৰশ্বিপ কৰি এটা দল কিনিবলৈ গৈ আছে বা কোনোবা এটা স্পৰ্টৰ তেখেতে কিন্তু দল কিনিব হেতু আইপিএল নহব পাৰে এটো কথা আপোনালোকক কিন্তু মই স্পষ্ট কৰি দিব বিচাৰিছো আইপিএল হয়তো নহব পাৰে কাৰণ আইপিএলৰ বাবে বা আইপিএলৰ টেন্ডাৰ উলাবলৈ নতুন দল টেন্ডাৰ উলাবলৈ আৰু হয়তো 4টা 5টা কৈ বছৰ আছে আৰু 4টা 5টা বছৰ যেহেতু এটা বাকি আছে 2028 29 চনতহে যেহেতু নতুন টেন্ডাৰ উলাব বিচিচিআই 26 চনত হয়তো উলাই যাব পাৰে কিন্তু দিন এতিয়া আছে 2টা 3টা বছৰ আছে গতিকে ইমান আগতে হয়তো মই নাভাবো যে মহেন্দ্ৰ সিং ধোনীয়ে এটো কথা ঘোষণা কৰিব যে মই আইপিএলৰ দল কিনিম বা মই এই আইপিএল সিজনৰ মালিক হ'ম এনেকৈ কিন্তু তেওঁ হয়তো ইমান আগতে ঘোষণা নকৰিব এটো হয়তো বেলেগ কোনোবা স্পৰ্টত তেখেতে কোনোবা এটা নহয় কোনোবা এটা দল কিনিবগৈ পাৰে মহেন্দ্ৰ সিং ধোনীয়ে পাৰ্টনাৰশ্বিপত আৰু মহেন্দ্ৰ সিং ধোনীৰ ওচৰত ইমানো টকা নাই যে তেখেতে অকলে এটা আইপিএল ফ্ৰেঞ্চাইজি কিনিব পাৰে গতিকে সেইভাবে এটা গাড়ী কোম্পানীৰ হৈতে তেখেতে পাৰ্টনাৰশ্বিপ কৰিব গৈছে আৰু সেই টেগটো আপোনালোকে দেখা পাইছে চিট্ৰন নামৰ যেটো গাড়ী কোম্পানী সেই গাড়ী কোম্পানীটো টেগ কৰিছে গতিকে হয়তো বেলেগ স্পৰ্টত তেখেতে টিম কিনিব পাৰে বাহিৰতো হয়তো টিম কিনিব পাৰে কিন্তু মই 100% sure নহয় বা মই একেবাৰে স্পষ্ট বুলি নকওঁ যে মহেন্দ্ৰ সিং ধোনীয়ে আইপিএলৰ টিম কিনিব আৰু মোৰ বোধেৰে হয়তো তেখেতে নিকিনিব পাৰে তাৰ লগতে অসমৰ কিবা আইপিএল দল হ'ব নেকি বুলি এনেকুৱা কিবা খবৰ ওলাই আছে হেতু একেবাৰে মিছা যে এতিয়া একো কথা কোৱাটো আচলতে সম্ভৱ নহয় আহিবলগীয়া টাইমত হয় নিশ্চিতভাৱে অসমৰ আগন্তুক সময়ত বা আহিবলগীয়া টাইমত গুৱাহাটীৰ দল হ'ব আইপিএলত কিন্তু মহেন্দ্ৰ সিং ধোনী হয়তো মালিক নহব পাৰে এটো কথা আপোনালোকক স্পষ্ট কৰি দিব বিচাৰিলো যিসকল অসমৰ ডাঙৰ ডাঙৰ নিউজ চেনেলে কৈ আছে যে মহেন্দ্ৰ সিং ধোনী আইপিএলৰ দল কিনিব এটো মই একেবাৰে ভুৱা নিউজ ভিডিঅ' ক'ব পাৰো কাৰণ একেবাৰে স্পষ্ট নোহাকৈ মই কোনো ধৰণৰ খবৰ স্পষ্ট 100% কনফাৰ্ম বুলি কৈ দিও গতিকে এটোই আছিল আজি ভিডিঅ'টো আশা কৰো আপোনালোকে ভিডিঅ'টো চাই নিশ্চিতভাৱে ভাল পালে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'